হাই হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? চবৰে ভালনে না কি কয় পিয়ুষ? গুড মৰ্ণিং দেই। আজি মৰ্ণিঙৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এইফালে হ'ল পুৰণি ডিজাইনৰ মানে হাল বৈ আছে। পুৰণি মানুহ পুৰণি ডিজাইনৰ হাল মাৰি আছে। এইফালে বিধান পেলাবৰ কাৰণে বিধান তলি মানে আমাৰ ফাদাৰ। হ'ল আমাৰ ফাদাৰ। তাৰপিছত আৰু সিয়াৰ কিন্তু মানুহকেইটাৰ কিন্তু গৰু শেষ হ'ল, হালো শেষ হ'ল, কিন্তু আমাৰ ঘৰত এতিয়াও আছে। মানে কি ক'ম আৰু, যিমান দিনলৈকে বাবা যদি চেংৰা হৈ থাকিলেহি আৰু হালটো আৰু বেছি মজবুত হ'লোহি অৱশ্যে। কিন্তু এতিয়াতো বাবাও এইবাৰে এনেকুৱা হৈছে কি, সি চাইকেলৰ পৰা বোলে পৰিছে বোলে, ইয়াৰ কাৰণে ভৰিখন বিষাইছে। ভৰি বিষ কিবা বিষ কৈ আছিলে। তাৰপিছত আৰু নাঙল বেয়া কৈ আছিল। আজি বা কেনেকৈ ভাল হ'ল নাঙলটো, মানে খাটা হৈ আছে নাঙলটো, ইয়াৰ কাৰণে অলপ মানে দিগদাৰ হ'ল। নাঙলটো বেয়া কৈ আছিলে। তাৰপিছত আৰু চাই থাকিব নাপায় যে, সি কাম নকৰাকৈ থাকিব নাপায় বেলেগৰ নিচিনাকৈ। আলচিয়া নহয় না আমাৰ বাবা, কাম কৰি থাকে সদায়। ইয়াৰ কাৰণে আৰু মানুহকেইটা গোটেই মানে বিধানতলিটো হাল বোৱাল যে, আৰু আমাৰ ইমান পইচা আৰু কমজোৰি, ইয়াৰ কাৰণে হাল বাই আছে আৰু বাবাই। চাওক ইমান ধুনীয়াকৈ, ইমান জংঘল নিচিনাকৈ বুন গাজিছিলে, বুনকেইটা নহা হ'ল। সেইফালে দুইবাৰ মাৰিলে। আমাৰ কিন্তু বিধানতলিকেইটা কিন্তু চব সদায়ে মানে গৰু দিয়ে হাল বাই আছে। আৰু এই ওপৰত আছে, ওপৰতো বিধান পেলাব। আৰু এটা যদি এনেকুৱা বিধান তুলি থাকিলে আমাৰ মানে 9 বিঘা 10 বিঘা দাগটো মানে হৈ গ'লোহি, কিন্তু নাই যে মাটি অলপমান ইফালে ভাগ কৰাতে শেষেই হ'ল। যেনেকৈ টাটা বাই বাই গাইছ। আৰু যদি ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা আমাৰ বাবাৰ কাৰণে।